হেল্ল' এতিয়া ভিডিঅ' হেল্ল' এতিয়া ভাত খাবলৈ বহিছোঁ ৰাতিপুৱা সময় ভিডিঅ'ৰ কথা মাথাত ভাবি লওঁতে ভিডিঅ' বুলি কৈ আছোঁ আৰু আজি এখন থালি চাওক বহুত দিনৰ পাছত এনেকুৱা থালি এখন উলিয়াই ল'লোঁ আৰু মই গুৱাহাটীত যেতিয়া থাকিছিলোঁ এখনকে লৈ গৈছিলোঁ মানে বাতি চাতি চব হৈ যায় আৰু আজি খানাত আছে এইফালে পেলাই ল'লোঁ এইফালে আছে মাছ মাছ পালেং বিলাহী কি মায়ে বিলাহী খাইছে নেকি হা অঁ আমাৰ মায়ে কুকুৰে কামুৰিছিলে যে বেজি লৈ শেষ হৈছেহে এয়া মাছ গৰম গৰম হৈ আছে একদম দেৰি হ'ল 10টা বাজিব এতিয়া ইমানে খৰখেদা হৈছে নহয় এইকেইদিন মানে ৰাতিপুৱা আজি 5:30 বজাত উঠিছোঁ হ'লেও গোটেই কাম চাম কৰি মেলি য়োগা ক্লাছ গৈছোঁ য়োগা ক্লাছৰ পৰা আহি পাইছোঁহে লগে কাপোৰ চাপোৰ পিন্ধি ভাত খাবলৈ গৈছোঁ আজি দেৰি হৈছে যে কেলে অন্যান্য আমাৰ সোনকালে কোৱা দেৰি হ'ল নিমখ দিওঁনে নালাগে আৰু মাহঁতৰ সকাম আছে মাহঁতেও এতিয়া সকামলৈ যায় মানে ভকত হয় আজিকালি ভকত হৈছে যে আৰু এই খৰধৰ হ'লে মাছ খাবলৈ একদম বেয়া কাঁইটবোৰ লাগি লাগি ধৰে উলিয়াই থাকিব মন নাযায় কটা চিঞৰ বাখৰ জলকীয়াটো নাখাওঁ বুলি ভাবিছোঁ জলকীয়া 3টাকে দি থৈছে জলকীয়া শাকত দিবলৈ পাহৰি মগু বেছিকৈ নালাগে চামুচ দি দিব হ'বনে হ'ব অ' পানী সি খাব পাহৰিলোঁ দিছোঁ য়োগা ক্লাছৰ পৰা আহি সদায় মানে জিৰা পানী খাম বুলি তিয়াই থৈ যাওঁ কিমানে খৰখেদা হ'ল জিৰা পানীখিনি খাবলৈ পাহৰি থাকিলোঁ লগে ভাতটোকে খাই দিলোঁ আৰু ইমান কাঢ়ি মাছটো কি মাছ এইটো নামে পাহৰি ডাঙৰ আৰু কি ইমান কাঢ়ি আকৌ বেছিকৈ কাটি থ'লে কাৰ সকাম বছৰেকীয়া জলকীয়াটো নোপোৱে অকণমান পোৱে ভাত কমকৈ খাম বুলি ভাবোঁ কিন্তু ভাতখিনি ইমান দিছে আৰু ভাতখিনি খাই থাকিব মন যায় সেইকাৰণে লওঁতে ভাত অকণমান কমকৈ ল'ব লাগিব নহ'লে দিছোঁ কি আঠাটো হৈছেচোন কি হৈছে এইটোৱে হ'ব লাগে ঠিক বেছি হ'লে বেয়া হয় নাই দেৰি হৈছে তেন্তে খাই লওঁ বাই বাই